ধন্যবাদ। মই তিনিচুকীয়াত য'তেই গৈছো মানুহে মোক আদৰি লৈছে, কাৰণ মোৰ জীৱনত সমাজৰ কাৰণে সদায় মই কাম কৰি আহিছো, আৰু সেইকাৰণে আজি সমাজে মোক মৰম আদৰ জনাইছে, তেওঁবিলাকৰ সমৰ্থন জনাইছে। মই য'তেই গৈছো তাতে মোক সমৰ্থন দিছে। গতিকে অহা 9 এপ্ৰিলত আপোনালোকে দেখিব যে তিনিচুকীয়া আসনখন আমি এইবাৰ 100% জিকিম। কাৰণ মই আগতেও নিৰ্বাচন খেলিছো তিনিচুকীয়াত আৰু বহুত কম ভোটত হাৰিছো, আৰু সেইকাৰণে মানুহৰ এটা আশা আছে যে আমি ৰিজাইনন্দক ভোট দিম। আৰু সেইকাৰণে মোক কৈছে, বহুত মানুহ ঘৰত আহিছে, ৰাতিপুৱাৰ পৰা মই সময় নাপাওঁ, ওলাবলৈ সময় নাপাওঁ, এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে। ৰাতি 11টালৈকে 12টালৈকে মানুহ বহি থাকে ঘৰত। কেলে মই জানো যে এইবোৰ তেওঁলোকৰ মৰম চেনেহৰ কাৰণে তেওঁলোকে আহিছে। গতিকে ময়ো প্ৰতিশ্ৰুতি দিব পাৰো যে মই যদি তিনিচুকীয়া সমষ্টিৰ পৰা জয়যুক্ত হওঁ, তেতিয়াহ'লে মই 5টা কামটো মই কৰিমেই। 5টা কামৰ ভিতৰত প্ৰথম কামটো হৈছে তিনিচুকীয়াত যিমান উপাসনালয় আছে, মঠ মন্দিৰ বিলাক আছে, উপাসনালয় আছে, প্ৰথম কাম মই সেই উপাসনালয় বিলাক ঠিক কৰিম আৰু আটক ধুনীয়া কৰি দিম, যাতে মানুহে ক'ব পাৰে যে প্ৰথম কাম যিটো কৰিছে সেইটো উপাসনা। যেতিয়া মানুহে ঈশ্বৰক সেৱা কৰা অনুষ্ঠানটো যদি ঠিক থাকে, মানুহৰ মনটো ঠিক থাকে, আৰু সেইকাৰণে মই সেই কামটো প্ৰথমে কৰিম বুলি কৈছো। দ্বিতীয় কামটো, তিনিচুকীয়াত অলপ বৰষুণ হ'লে মানুহ ওলাব নোৱাৰে, ক'তো যাব নোৱাৰে, চিপুৰীয়া যাব নোৱাৰে, পৰ্বতীয়া যাব নোৱাৰে, ৰঙাওৰা ৰোডত আহিব নোৱাৰে। অলপ বৰষুণ হ'লেই গোটেই তিনিচুকীয়া বুৰি যায়, কৃত্ৰিম বানপানী হৈ যায়। এই কৃত্ৰিম বানপানীটো মই অন্তত মোক অকণমান সময় লাগিব, খালি বৈজ্ঞানিক পদ্ধতিৰে কি ধৰণে আমি এই বানপানীৰ সমস্যা, এই কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিম, সেইটো ৰাইজে নিশ্চয় নিজ চকুৰে দেখিব। তৃতীয়তে, মোৰ টাৰ্ম থাকিব 5 বছৰ, আৰু 5 বছৰত প্ৰতি বছৰে তিনিচুকীয়া সমষ্টিৰ নিবনুৱা যুৱক যুৱতীসকলক 1000 কৰি চাকৰি দিম, আৰু 5 বছৰত মই 5000 চাকৰি দিম। এইটো মোৰ প্ৰতিশ্ৰুতি। আৰু এটা কাম, বহুত জৰুৰী কাম আছে। আমাৰ যিহেতু তিনিচুকীয়া ৰাইজৰ কাৰণে বজাৰ এখন নাই, ভাল বজাৰ এখন নাই। এতিয়া বজাৰ কৰিবলৈ গৈছে একেবাৰে বাইপাছত, আমি বাইপাছলৈ নাযাওঁ, তিনিচুকীয়াৰ মাজমজিয়াত আমি সাপ্তাহিক বজাৰটো লগাবৰ কাৰণে চেষ্টা কৰিম। কাৰণ আমাৰ তিনিচুকীয়া সাপ্তাহিক বজাৰলৈ আমাৰ ওচৰ পাজৰ যিবিলাক গাঁও আছে, সেই গাঁৱত যিবিলাক উৎপাদন কৰে তেওঁবিলাকে, সেই উৎপাদন কৰা সামগ্ৰীবিলাক যাতে একেবাৰে এটা ভাল জেগাত যাতে তেওঁবিলাকে আনি সেইবোৰ শাক পাচলি হওক, চাউল দালি হওক, বা যি ধৰণে তেওঁবিলাকে উৎপাদন কৰে, সেই উৎপাদবিলাক যাতে ওচৰতে পায় আৰু ওচৰতে বিক্ৰী কৰিব পাৰে, তাৰ এটা আমি ব্যৱস্থা কৰিম। আৰু শেষৰটো হৈছে, অলৰেডি মোৰ কথাও হৈছে, মই বহুত দিন আন্দোলনো কৰি আছো তিনিচুকীয়া চহৰত। কাৰণ আপোনালোকে জানে যে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত আটাইতকৈ সৰ্ববৃহৎ চাহ বাগিচা আছে, কমেও 450খন চাহ বাগিচা আছে। গোটেই অসমত যেনেকে 850 বা 900 চাহ বাগিচা আছে, অকল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে 450খন চাহ বাগিচা আছে। আমি চেন্ট্ৰেল গভৰ্ণমেণ্টক কম, আমাৰ মন্ত্ৰী, আমাৰ যিজন সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী, তেওঁৰ লগত মোৰ কথা হৈছে, আৰু তিনিচুকীয়াত আমি এটা চাহ মন্ত্ৰালয় গঠন কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই 5টা প্ৰতিশ্ৰুতি মই জিকাৰ লগে লগে মই কৰিবৰ কাৰণে আৰম্ভ কৰিম। এনেকুৱা নহয় যে আজি প্ৰতিশ্ৰুতি দিছো কালি মই পাহৰি যাম বা কালি এইবোৰ নকৰিম। এই 5টা প্ৰতিশ্ৰুতি আছে মোৰ, এই 5টা প্ৰতিশ্ৰুতি মই একদম নিশ্চয় পালন কৰিম। আৰু এইটো মই ৰাইজক অনুৰোধ জনাইছো যে অহা 9 এপ্ৰিলত যি নিৰ্বাচন হ'ব, তিনিচুকীয়াখন ভাল কৰিবৰ কাৰণে, তিনিচুকীয়াখন উন্নত কৰিবৰ কাৰণে আপোনালোকে মোক ভোট দি জয়যুক্ত কৰক। আমাৰ লগত চেন্ট্ৰেল মিনিষ্টাৰ আছে, কেন্দ্ৰীয় মন্ত্ৰী আছে, গতিকে কেন্দ্ৰীয় মন্ত্ৰীয়েও যথেষ্ট তিনিচুকীয়াৰ কাৰণে কাম কৰিব বিচাৰিছে। আপোনালোকে এবাৰ আমাক সুযোগ দিয়ক, আৰু সুযোগ দি তিনিচুকীয়াখন যাতে অহা দিনবিলাকত আমি সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব পাৰো, আটক ধুনীয়া কৰিব পাৰো, যাতে মানুহে তিনিচুকীয়া চাবলৈ যেনেকে আহিব, আৰু এটা পৰ্যটক থলীৰ কাৰণে ইয়াত আমাৰ পৰ্যটক থলী যিবিলাক আছে সেইবিলাকো যাতে ভ্ৰমণ কৰিব, আৰু তিনিচুকীয়াত যাতে আমি ক'ব পাৰো যে আগৰ নিচিনা তিনিচুকীয়া নহয়, এতিয়া তিনিচুকীয়া বহুত ভাল হৈছে। এতিয়াতো মই ক'ব নোৱাৰো, কিন্তু মোৰ ভোটটো কমচে কম নহলেও 40-50 হাজাৰ ওপৰ হ'ব। মোৰ এতিয়ালৈকে যিটো প্ৰতিদ্বন্দ্বী বুলি ভাবিছো, কংগ্ৰেছেই অলপ লাইনত আগত আছে, গতিকে কংগ্ৰেছৰ লগতে মোৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি ভাবিছো।